Hello, dear friend. Welcome back to my channel, Rays of Hope. I hope you all are doing well. So you know what? আজি মই ভিডিঅ' শ্বুট কৰি আছোঁ ইউটিউবৰ কাৰণে প্ৰথম ইকুইপমেণ্ট মই কিনিছোঁ মই নাই কিনা মোৰ পাপাই কিনি দিছে চ' তাৰা এইটো অ'কে এইটো চেলফি ষ্টিকো হয় লেকিন এইটো ট্ৰাইপডৰো কাম কৰে চ' আজিৰ ভিডিঅ'টোত মই ট্ৰাইপডত শ্বুট কৰি আছোঁ আৰু সেইকাৰণে ফোনটো ষ্টেবল আছে আগৰ ভিডিঅ'বিলাকত লৰি থাকে চেক হৈ থাকে চ' ইয়াত আপোনালোকে ষ্টেবিলিটিটো পাব অ'কে ভইচ কোৱালিটিৰ কাৰণে মই দেখাই আছোঁ অ'কে আপোনালোকক এইটো চাওক মই ফ্ৰণ্ট কেমেৰা ইউজ কৰি আছোঁ সেইকাৰণে ওলোৱা দেখিছে এইটো বয়াৰ মই মাইক কিনিলোঁ চব আহিছে কিন্তু ইয়াৰ যিটো থাকে চেল লাইক বেটাৰী সেই বেটাৰীটো ইয়াত মেচিন এতিয়া মই কি কৰোঁ এইটো থকাহেঁতেন বেটাৰী থকাহেঁতেন মই ভাবিছিলোঁ এইটো লগাই কম বহুতে নহয় জাষ্ট কিছু সংখ্যকে মোক কমপ্লেইন কৰি আছে চ' মই এইটো ইউজ কৰিলে চাগে ভইচ কোৱালিটিটো ভাল হ'ব বাট নাই চ' দিছটো মোক পাপাই কিনি দিছে অ'কে বাট লাগ বেয়া ইয়াত চেল নাই এতিয়া ঘৰত ফাংচন আছে ফাংচন শেষ হ'লে মই আকৌ চক মাৰ্কেট যাম তেজপুৰ চ' তাৰপৰা গৈ পেলাই লৈ আনিম তো এইটোত ক'ম অ'কে দিয়ক বেছি ক্ৰিটিচাইজ কৰে কিছুমানে বাট মুझे फर्क नहीं पड़ रहा অ'কে এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড প্ৰাইভেট কলেজ যিকেইখন আছে সেইখিনি 2025ৰ মেৰিট লিষ্ট আমি এইবিলাক ইয়াত এনালাইজ কৰিম অ'কে কাৰণ 25 আৰু এইবাৰৰ ইমান বেছি একো ভাষ্ট ডিফাৰেঞ্চ নাহিব যি ৰেংক লিষ্ট ওলাব অলমষ্ট ছেমেই আহিব বিকজ পেপাৰ লেভেল ছেম আছে লাষ্ট ইয়াৰো অলপ তেনেকৈ পেপাৰত এটা দুটা তেনেকুৱা কুৱেশ্যনছ আহিছিলে যেনেকুৱা এইবাৰ আহিছে মেথছৰ লেভেল ছেম আছিলে আমাৰ সময়তো আৰু এইবাৰ সময়তো চ' মই নিজৰ যিমান এনালাইজ কৰিছোঁ মাৰ্কছ একেই থাকিব হ'লেও অলপ কম বেছি ডিফাৰেঞ্চ আহিব পাৰে কিন্তু মাৰ্কছ অলমষ্ট ছেম থাকিব চ' আমি 2025ৰ যেতিয়া মেৰিট লিষ্ট চাব তো আপোনালোকে এটা অভাৰঅল আইডিয়া পাই যাব যে কিমান মাৰ্কছ থাকিলে আমি গভৰ্ণমেণ্টত পাম বা কিমান মাৰ্কছ থাকিলে প্ৰাইভেটত পাম চ' মোৰ জাষ্ট এইটোৱে মটিভ লৈ মই ভিডিঅ' বনাই আছোঁ আৰু এটা ইনফৰ্মেশ্যন মই দিব বিচাৰিছোঁ আপোনালোকক চুপ কৰা দো চ' এয়া চাওক মই ৰাতিটো মই কালি গোটেইখিনি কলেজৰ মই হেৰি চাইছোঁ উলিয়াইছোঁ ৱেবছাইট অফিচিয়েল ৱেবছাইট চাই চবৰ কাট অফবিলাক ইয়াত এনেকৈ লিখি লৈছোঁ কাৰণ প্ৰাইভেট কলেজ ঢেৰ আছে গোটেইখিনি কলেজৰ যদি মই PDF ডাউনলোড কৰিছোঁ বাৰু কেইখনমানৰ যদি গোটেইখিনি PDF ডিছকাছ কৰোঁ তো ভিডিঅ'টো একদম 2 ঘণ্টামান হৈ যাবগৈ সেইকাৰণে মই ভাবিছোঁ জাষ্ট যিখিনি লাগে শ্বৰ্টলি মই নোট বনাই লৈছোঁ আৰু এইখিনি আপোনালোকক কৈ যাম আৰু মই এইখিনিৰ পিকচাৰো মই স্ক্ৰীনৰ ছাইডত মই এড কৰি যাওঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব আৰু মইতো ইনষ্টাগ্ৰাম পেজত বাৰু মই আপলোড কৰি দিম আৰু হোৱাটছএপ যি গ্ৰুপ আছে তাতো মইতো শ্বেয়াৰ কৰি দিম ইয়াৰ PDF ফটো ক্লিক কৰি PDF বনাই অ'কে চ' প্ৰথম কলেজ আমি ডিছকাছ কৰিম অ'কে প্ৰথম কলেজ মই লিখিছোঁ প্ৰাইভেট কলেজ অ'কে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড প্ৰাইভেট কলেজ BEdৰ প্ৰথমটো আছে ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন অ'কে গুৱাহাটীত আছে চ' ইয়াৰ চিট কেপাচিটি 100 আছে আৰু ইয়াৰ মই চবৰে এডমিশ্যন ফিবিলাকো কৈ যাম অ'কে 2025ৰ চ' ইয়াৰ এডমিশ্যন ফি আছিলে 1 লাখ অ'কে সেইকাৰণে কৈছোঁ গভৰ্ণমেণ্টত চিট ল'বলৈ 20,000তে হৈ যায় কাম নিপট যায়গা বাট ইয়াত 1 লাখ লাগিব 1 ইয়েৰৰ কাৰণে অ'কে তাৰপিছতে ইয়াত কাট অফ গৈছিলে লাষ্ট ইয়াৰ জেনেৰেলৰ গৈছিলে 183 লাষ্ট OBC NCLৰ 146 SCৰ 164 EWS 160 Scheduled Tribe Plainৰ 161 Scheduled Tribe Hillsৰ 149 NPWD 120 অ'কে চ' এইটো মই আপোনালোকক ইয়াৰ পিকচাৰ দি দিম ইয়াৰ ফটো মই বাৰু দি দিম নেক্সট আৰু এটা কওঁ ইয়াৰ এডমিশ্যন বা অনলাইন ফৰ্ম ফিল আপ হয় ইয়াত অ'কে কলেজ নম্বৰ 2 সুধাৰাণী দলৈৰাম পাঠক কলেজ অফ টিচাৰ এডুকেশ্যন অ'কে নলবাৰীত আছে এইখন ইয়াৰ চিট কেপাচিটি 100 আৰু মই কৈছিলোঁ প্ৰাইভেট গোটেইখিনি ইনষ্টিটিউটৰে আমাৰ চিট কেপাচিটি 100 থাকে এইখন প্ৰাইভেট আছে য'ৰ চিট কেপাচিটি 50 আছিলে সেইখনো এতিয়া ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত গুচি গ'ল কি চ' ইয়াৰ চিট কেপাচিটি 100 আছে ইয়াৰ এডমিশ্যন ফি 2025ত আছিলে 70K মানে 70,000 কাট অফবিলাক ডিছকাছ কৰোঁ জেনেৰেল আছিলে 138 OBCৰ আছিলে 114 SC 108
ST হিলছৰ চিট নাছিলে বা কোনে এপ্লাই কৰা নাছিলে ST প্লেইনৰ আছিলে 124 EWS 128 PWD তেনেকৈ আকৌ কোনো চাগে এপ্লাই কৰা নাছিলে বা চিট নাই চিটটো থাকে কিন্তু এপ্লাই কৰা নাছিলে মেবি চ' এইটো আছিলে আমাৰ ছেকেণ্ড কলেজ সুধাৰাণী যোনটো নলবাৰীত আছে থাৰ্ড কলেজ যাওঁ KRD কলেজ অফ এডুকেশ্যন অ'কে ইয়াত হোষ্টেল ফেচিলিটি আছে আৰু ইয়াতো আমি অনলাইন এপ্লাই কৰিব পাৰোঁ ইয়াত লাষ্ট ইয়াৰ এডমিশ্যন ফি আছিলে 90K মানে 90,000 ইয়াত চিট কেপাচিটি তেনেকৈ 100 আছে কাট অফবিলাক ডিছকাছ কৰোঁ অ'কে ইয়াৰ কাট অফ নাপালেও ইয়াৰ জাষ্ট ৰেংক দিয়া আছিলে চ' ৰেংক লিষ্টৰ পৰা মই মাৰ্কছবিলাক উলিয়াব পাৰিলোঁ হয় কিন্তু মোৰ থাকি গৈছে এইটো কৰিবলৈ বহুত কামৰ মাজত নোৱাৰিলোঁ এইটো মই কৰিব জাষ্ট মই ৰেংক কৈ দি আছোঁ আৰু মই এনেই এষ্টিমেট এটা মাৰ্ক মই কৈ দিম অ'কে চ' জেনেৰেলৰ লাষ্ট আছিলে কাট অফ 11,985 যি ৰেংক পাইছিলে তেওঁ এডমিশ্যন পাই গৈছে ইয়াত চ' এইবোৰ মাৰ্ক কিমান হ'ব 140 বা 150 তেনেকুৱা ঘৰতে হ'ব OBCৰ তেনেকৈ 13,000 SC 13,000 STB 13,000 EWS 12,000 PWD 12,000 এনেকুৱা ৰেংকবিলাকেই ইয়াত পাইছে অ'কে চ' বেছি ইয়াত স্ক'ৰ নালাগে আৰু প্ৰাইভেটত এনেও স্ক'ৰ কম থাকিলেও পাই যায় প্ৰাইভেটটো মেইনলিটো পইচাৰ ওপৰত ফাংচন কৰে ন 90টা তেওঁলোকৰ 100টা চিট ফিল আপ কৰিব থাকে যিয়ে গৈ পেলাই এডমিশ্যনবিলাক লৈ লয় কিছুমানেতো অ'পেন কেটেগৰীত ৱেইটিং মেৰিট লিষ্ট দি দিয়ে যিয়ে প্ৰথমতে গৈ এডমিশ্যন ল'ব তেওঁৰ এডমিশ্যন হৈ যাব অ'কে চ' আৰু 100টা তেওঁলোকৰ জাষ্ট ফুলফিল কৰিব লাগে গভৰ্ণমেণ্টৰ নিচিনা নহয় কি মাৰ্ক বেচিছত কৰে কিছুমান প্ৰাইভেট কলেজত কৰে কিন্তু কিছুমান আছে নেকি অ'পেন কেটেগৰীত যোনে আহি পেলাই প্ৰথমতে এডমিশ্যনটো লৈ ল'ব মেৰিট লিষ্ট যি দিয়া থাকে তেওঁৰ এডমিশ্যন হৈ যাব আৰু যোন দেৰিকৈ আহে তেওঁৰ এডমিশ্যনটো এনেকৈ নহয় আৰু চ' এইটো আছিলে নেক্সট আমি যাওঁ কলেজ নম্বৰ 4 ৱেষ্ট গুৱাহাটী কলেজ অফ টিচাৰ এডুকেশ্যন ইয়াৰো একেই ৱেবছাইটত মই লাষ্ট ইয়াৰৰ কাট অফ মেৰিট লিষ্ট মই এখন নাপালোঁ আপলোড তেওঁলোকে কৰা নাই বাট ইয়াৰ এডমিশ্যন ফি মই কৈ দিওঁ 90,000 হয় ৱেষ্ট গুৱাহাটী কলেজ অফ টিচাৰ এডুকেশ্যন চিট কেপাচিটি 100 নেক্সট আছে কলিয়াবৰ কলেজ অফ এডুকেশ্যন 100টা চিট আছে লাষ্ট ইয়াৰ এডমিশ্যন ফি আছিলে 1.5 লাখ মানে 1,50,000 ইমান গৈছে মই ৱেবছাইটৰ পাইছোঁ এইটোৱে কৈছোঁ অ'কে চ' কলিয়াবৰৰ কোনোবা যদি এডমিশ্যন লৈছিলে লাষ্ট ইয়াৰ বা এডমিশ্যন কলিয়াবৰৰ কোনোবা যদি BA এছপিৰেণ্টে BA ট্ৰেইনিয়ে চাই আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব যদি মোৰ যদি এইটো ভুল হৈছে কিন্তু মই যি ৱেবছাইটত পাইছোঁ তাত আছিলে 1.5 লাখ ফৰ 1 ইয়াৰ জেনেৰেলৰ কাট অফ গৈছিলে 168 OBC 151 SC 151 ST হিলছ 94 ST প্লেইন 142 EWS 153 PWD মেবি কোনো এপ্লাই কৰা নাছিলে চ' PWD নীল আছে নেক্সট আছে নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন ইয়াত 100টা চিট আছে চিট কেপাচিটি 100 দেন ইয়াৰ এডমিশ্যন ফিটো একজেক্ট নাপালোঁ 50 to 80Kৰ ভিতৰত ইয়াত হয়তো 75-80 তেনেকুৱাই হ'ব 1 ইয়াৰৰ এডমিশ্যন ফি জেনেৰেলৰ আছিলে লাষ্ট ইয়াৰ কাট অফ 147 OBC 119 SC 124 ST হিলছ 122 ST প্লেইন 112 EWS 124 and PWD 95 নেক্সট আছে নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন ইয়াৰো মই তেনেকৈ ৱেবছাইট চালোঁ কিন্তু তাত মই মেৰিট লিষ্ট নাপালোঁ প্ৰিভিয়াছ ইয়াৰৰ ইয়াৰ চিট কেপাচিটি কৈ দিওঁ 100টা চিট কেপাচিটি আছে আৰু ইয়াৰ এডমিশ্যন ফি লাষ্ট ইয়াৰ গৈছে 80,000 প্ৰভিন্স কলেজ BEd সোণাপুৰ সোণাপুৰ যোনখন BEd কলেজ আছে প্ৰাইভেট BEd কলেজ তাত হোষ্টেল ফেচিলিটি আছে বাট অনলি ফৰ গাৰ্লছ বয়জৰ কাৰণে হোষ্টেল ফেচিলিটি এখন কলেজত নাই লাষ্ট ইয়াৰ এডমিশ্যন ফি আছিলে 90,000 ফৰ 1 ইয়াৰ কাট অফবিলাক আছিলে জেনেৰেলৰ 166 OBC 145 ST হিলছ 125 ST প্লেইনছ 135 SC 139 EWS 144 PWD নীল মানে কি তাত চিট নাই ৰিজাৰ্ভেশ্যন নাই এইটো নহয় মানে PWDৰ মেবি কোনেও তাত এপ্লাই কৰা নাছিলে সেইকাৰণে PWD চিট দিয়া নাথাকে বাকী গোটেইখিনি কেটেগৰীৰে গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক চবতে ৰিজাৰ্ভেশ্যন থাকেই অ'কে গৰম বেছি হাইড্ৰেট থাকক আছে প্ৰাগজ্যোতিষ BEd কলেজ ইয়াৰ চিট কেপাচিটি 100 লাষ্ট ইয়াৰ ইয়াৰ এডমিশ্যন ফি আছিলে 79,500 কাট অফবিলাকো জেনেৰেল 169 OBC 136
SC 138, ST Hills 61, ST Plain 126, EWS 149, PWD তেনেকে নীল Then আছে Krishna Bora B.Ed College Hojait আছে so ইয়াৰ seat capacity 100 then last year admission fee asile 81000 general cut off asile 176 OBC cut off 155 ST cut off 164 ST Hill cut off 154 ST Plain cut off 154 asile EWS 163 aru PWD 83 marks Next 11 number college RC Sahoria TT College Tongla and online apply koribo pari seat capacity 100 yar eke goti moi yar merit list napalu official website te onke update dia le okay so ito so gutei khini ami eta pattern ase so gutei khini college 150 general or then baki sobare teneke PWD bilak kom aru ST hills thake teonokor cut off bilak kom jai 2 digit rank to 2 digit marks to gusi jai so 150 up jodi ase ba general সকল তো private easily পায় next আৰু এখন আছে hum ek rural college of education নগাঁৱত আছে private college 100 seat capacity ইয়াৰো same ইয়াত official website তেওঁলোকে আপডেট দিয়া নাই 2020 ৰ পৰা okay so ইয়াতো মই কাট অফ নাপালো so এটো blank ৰাখি থৈছো আকৌ next আছে ৰঙিয়া TT college 100 seat capacity আছে last year admission fee asile here 77500 aru cut off bilak aku napalu website cut off teloke upload kora na merit list blank so enike 150 upor jar ase general teloke at pai jabo baki hokolu pai jabo teneke baki ji B.Ed college or pattern ami sai asu so private ot iman marks sai poisa sai is Mircha okay 100 seat ase last year admission fee asile 80000 aru general marks 154 OBC cut off 122 SC 131 ST Hills 106 ST Plain 133 PWS 137 PWD nil Sipajhar B.Ed college etu Dorong district ase maybe yes pale ase Dorong Mongoloi Dorong Sipajhar ase Sipajhar B.Ed college so your last year admission fee is 85000 100 seat capacity general last year cut off was 182 OBC 143 SC 141 ST Hills or nil mane kunu apply kora nasile ST Plain 150 EWS 175 PWD 161 next is Dakshin Guwahati B.Ed college okay so etur heri hoise prospectus ulai gol etur mo prospectus moi amor etu group or link di dim video description box di dim aur logote mo WhatsApp group to mo di dim baru yar prospectus already ulai gol 2026-27 session aru yar admission fee ebar hobo 85000 lagibo ebar to mo ko asu current update kori dile aru result ulwar pisote yat apnaloge online apply koribo paribo ba form lobo paribo okay seat capacity is 100 admission fee kolu 85000 goise last year ebar koisu ebar 85000 lagibo boli koise dat general or 173 last year cut off goisile last year cut off asile 147 ST 151 ST Hills 151 ST Plain 146 EWS 162 PWD nil asile last year so se amar ahom shiক্ষক পৰীক্ষণ মহাবিদ্যালয় etu Lankeshwar Guwahati ase so your seat capacity 100 last year admission fee asile 95000 for 1 year okay ebilak admission fee jiman koi asu ebilak ebosoror general or asile 185 cut off OBC 152 SC 158 ST Hills 151 ST Plain 154 EWS 173 PWD nil asile next Paihata Sariali B.Ed college last year admission fee 75000 asile 100 seat asile aru yare ke moi yar cut off bilak bisari napalu official website te onke update dia nai Barpeta BT college 100 seat ase last year admission fee asile 78000 general or cut off 159 goisil OBC 129 schedule caste 136 schedule tribe hills 52 okay aru schedule tribe plain 139 EWS 143 PWD 90 this one at College of Education 75000 admission fee asile last year okay etu Sonitpur district or under pore aru etu ase Biswanath Sariali ase one college 100 seat capacity ase
জেনেৰেলত 191, OBC 167, schedule caste 167, schedule caste 167, schedule tribe hills 117, plainer 165, EWS 169, PWD 95. Bongaigaon B.Ed College 100 seat capacity. Last year admission fee is 79,500. General or cutoff was 175. OBC 148, SC 155, ST Hills 61, ST Plains 161, EWS 151, PWD 77. Next is the College of Education Boko Kamrup. Admission fee here is 75,000. 100 seat capacity আছে ইয়াৰ কাট অফ মাৰ্কস বিলাক তেনেকৈ যাব 150 আপ জেনেৰেলৰ কাৰণে আৰু ইয়াৰ অফিচিয়েল ৱেবসাইটত ইয়াত মেৰিট লিষ্ট নাপালো সো এটো ব্ল্যাঙ্ক ধুবুৰী PGTT কলেজ 100 seat capacity ইয়াৰ একোই আপডেট না অফিচিয়েল ৱেবসাইটৰ নামত জাস্ট এনে খুলি থৈছে একোই আপডেট নকৰে 2019-22 ৰে মেৰিট লিষ্ট দি থৈছে সো এটো আপডেট মই নাপালো ধুবুৰী যদি কোনোবা ভিডিও চাই আছে তেতিয়ালে জনাব কমেন্ট সেকশনত লাষ্ট ইয়াৰ কাট অফ কিমান কে গৈছিলে এডমিশন ফি কিমান আৰু এখন আছে দেওমৰনৈ B.Ed কলেজ 100 seat capacity 85,000 লাষ্ট ইয়াৰ এডমিশন ফি আছিল জেনেৰেলৰ ইয়াত আকৌ হেতু মাৰ্কস দিয়া নাছিল ইয়াত আকৌ ৰেংক দিয়া আছিল সো ৰেংক বিলাক মই কৈদু জেনেৰেল লাষ্ট 1067 ৰেংকে পাই গৈছে পুৱাজনৰ মাৰ্কস মই নি ক'ব পাৰো তো 160 বা 150 ওপৰ পাইছে সো তেনেকি ST Hillsৰ 11,000 ৰেংকে পাইছে OBC 3,000 ৰেংক ST 3,000 4,000 ৰেংক ST Hills 11,000 কলো ST Plain 2,000 EWS 1,000 ইমান ৰেংক লৈকে মানে পাইছে তো মাৰ্কস বিলাক তেনেকৈ যেনকে বাকি কলেজ বিলাকত তেনেকৈ হ'ব কলেজ অফ এডুকেশ্যন নগাঁও ইয়াৰ লাষ্ট ইয়াৰ এডমিশন ফি মোৰ ৱেবসাইটত পাইছো 1 লাখ লাগিছে কে ইয়াৰ সিট ক্যাপাসিটি 100 আছে আকৌ জেনেৰেলৰ কাট অফ হৈছিল 184 OBC 157 SC 157 ST Hills 137 ST Plains 147 EWS 157 and PWD 75 okay so এটো আছিল কলেজ অফ এডুকেশ্যন নগাঁও কলেজ অফ এডুকেশ্যন মৰিগাঁও ইয়াৰ ৱেবসাইটত তেনেকৈ একোই আপডেট নাই 100 seat capacity আছে মৰিগাঁওৰ কোনবা যদি চাই আছে তো কাট অফ বিলাক এডমিশন ফি কিমান হৈছিল 2025 ত কাৰবাৰ যদি আছে তো প্লিজ শেয়াৰ কৰিব লাষ্ট আছে কলেজ অফ এডুকেশ্যন খ্ৰীষ্টিয়ান বস্তি গুৱাহাটীত আছে ইয়াৰ 50 seat আছে ওকে প্ৰাইভেট কলেজ ইয়াৰ 50 টা seat আছে ইয়াৰ এডমিশন ফি 80 to 90,000 ৰ ভিতৰত হ'ব জেনেৰেলৰ লাষ্ট ইয়াৰ কাট অফ আছিল 152 OBC 145 SC 148 EWS 110 PWD 120 ST Hills 131 ST Plains 100 so এইখিনি আছিল টোটাল 27 প্ৰাইভেট কলেজ যেহেতু তিনটা উলাই গল আমাৰ তিনটা উলাই গৈ এতিয়া ভট্টদেৱ ইউনিভাৰ্সিটিৰ আন্ডাৰ হৈ গল সেই কাৰণে এতিয়া 30 ৰ পৰা এতিয়া 27 টা আমাৰ প্ৰাইভেট কলেজ হৈ গল আৰু বাকি 8খন আমাৰ গভৰ্ণমেন্ট B.Ed কলেজ আছে গুৱাহাটী ইউনিভাৰ্সিটিৰ এফিলিয়েটেড B.Ed কলেজৰ মই কৈ দিলো দিছো আৰু এইখিনি পেজৰ ফটো ক্লিক কৰি এটা PDF বনাই এটো ভিডিওৰ ডেসক্ৰিপচনত মই দি দিম তাপা চাই লব বা ইনষ্টাগ্ৰামতো মই আপলোড কৰি দিম আৰু মোৰ যে WhatsApp গ্ৰুপ আছে হেল্প ডেস্ক মই তাতো দি দিম সো এইখিনি আছিল প্ৰাইভেট কলেজৰ আপোনালোকে এতিয়া নিজৰ স্কোৰ অলৰেডি চাগে চাইছেই আনসাৰ কি বিলাক মিলাই তো তাৰ পৰাই আপোনালোকে এটা আইডিয়া লব পাৰিছে আপোনালোকে কিমান স্কোৰ পাইছে হয়নে বহুতে বাৰু কৈছেও সো তেনেকৈ চাই লব আৰু মই কম যেহেতু প্ৰাইভেট কলেজত সবে এফৰ্ড কৰিব নোৱাৰে ওকে লাইক হিটো টাইমত মইও এফৰ্ড কৰিব নোৱাৰিছিলো কাৰণ মই আৰু সেই কাৰণে মই প্ৰাইভেটত মই এপ্লাই কৰাই নাছিলো মোৰ আসলে গভৰ্ণমেন্টত সিট পালে মই কৰিম আৰু মই এন্ট্ৰেন্সও দিছিলো তেনেকৈ পঢ়িছিলো তেনেকৈ যে মোক লাগে এটো সিটটো লাগে গভৰ্ণমেন্টত আৰু মোক লাগিছিল মোৰ নিজৰ হোম টাউনত তেজপুৰতে মোৰ ঘৰৰ পৰা মোৰ কলেজখন জাস্ট ৱাকিং ডিসটেন্সতে আছে সো মোক এখনে লাগিছিল হলেও মই ৰিস্ক লব বিচাৰা নাছিলো কাৰণে বিশ্বনাথ চাৰিআলিখনতে এপ্লাই কৰি দিছিলো আৰু মোৰ দুটাতে নাম আহি গৈছিল সো কাৰণে কোন এবাৰ আপোনালোকে গভৰ্ণমেন্টত কৰিলে এখনত কৰি নথব যেহেতু সিটটো এবাৰ আৰু কমি গল আমাৰ কিমান 250 টা সিট আমাৰ ওলাই গল B.Ed আৰু ফৰ্ম ফিল আপ এতিয়া কাৰো কোটো ষ্টাৰ্ট হোৱা নাই
অ'কে চ' এইখন দক্ষিণ গুৱাহাটীখনত তেনেকৈ ওলাইছে প্ৰচপেক্টাছ উলিয়াই দিছে আৰু কৈছে যেতিয়াই ৰেংক লিষ্ট ওলাব তাৰপিছৰ পৰা আপোনালোকে ফৰ্ম এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাই কৰিব পাৰিব অফলাইন এপ্লাই কৰিব পাৰিব আৰু নেক্সট মই যেতিয়াই মেৰিট লিষ্ট ওলাব মই আপোনালোকক প্ৰত্যেকটো ষ্টেপতে আপোনালোকক মই গাইড কৰি যাম চ' সেইটো কাৰণে টেনশ্যন ল'ব নালাগে আৰু ইয়াৰ পিছত মই এটা ভট্টদেৱ ইউনিভাৰ্চিটিৰ ওপৰত এটা মই ডিটেইল ভিডিঅ' এটা লৈ আনিম অ'কে চ' বহুতৰ কনফিউজন আছে লাইক মোৰ যেনেকৈ কনফিউজন আছিলে মই গমেই নাপাওঁ যে এই তিনিখন কলেজ ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত গৈছে মই মানে মেইনলি গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণেই লাগি আছোঁ চ' মই বেলেগ ইউনিভাৰ্চিটিৰ ইমান চোৱা হোৱা নাই অ'কে গাইজ চ' বেলেগ ইউনিভাৰ্চিটিৰ মই সেইকাৰণে চোৱা হোৱা নাই কাৰণে মই তাৰ বিষয়ে বেছি ডিটেইল জনা নাছিলোঁ কিন্তু এতিয়া মই তাৰ বিষয়ে অলপ চাইছোঁ ভট্টদেৱ ইউনিভাৰ্চিটিৰ বিষয়ে চিলেবাছখিনিতো অলমষ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনাই পাইছোঁ একেই আছে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰো এতিয়ালৈকে এডমিট কাৰ্ড অহা নাই এক্সাম পষ্টপ'ন কৰিছে চ' আপোনালোকে যাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ ভাল নহ'ল তেওঁলোকে পঢ়ক ভালকৈ সেইটো ইউনিভাৰ্চিটিৰো এণ্ট্ৰেঞ্চ দি দিব আৰু বি এডটো কৰিবই লাগিব হয়নে বিকজ এতিয়া টিচিং ভেকেঞ্চি বহুত আহিব আৰু জবৰ বহুত নিড আছে আমাৰ জেনজিৰ চ' সেইকাৰণে পঢ়ক ভালকৈ আৰু নেক্সট কি লাগে কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ ভিডিঅ'টো হেল্পফুল হয়নে নহয় প্লিজ জনাই দিব কাৰণ বহুত ডিম'টিভেট কেতিয়াবা হৈ যাওঁ যিমানো মই ট্ৰাই কৰোঁ মোৰ ফালৰ পৰা কিছুমান এনেকুৱা নিগেটিভ কমেণ্ট আহিয়ে যায় মোৰ ভইচকে লয় মোৰ ভইচটো মাত মোৰ ভঙা আছে এইটো ভকেল কৰ্ডৰ পৰা যি চাউণ্ড ওলায় ন তো মোৰ অকণ মাতটোৱে ভঙা অ'কে ফ্ৰম চাইল্ডহুড কি মানে ফ্ৰম বাই বাৰ্থে এইটো অ'কে চ' এইটো মই কেনেকৈ চেঞ্জ কৰিম এতিয়া চাওক মই বয়াৰ মাইকটো ল'লোঁ ইয়াতো বেটেৰী নিদিলে ভগৱানে নহয় কোম্পানীয়ে চ' এইটো মিচিং আছে ইয়াত অ'কে চ' এটাকৈ বস্তু কৰি যাম অ'কে ময়ো ইমান সোনকালে গোটেইখিনি গেজেট কিনি ল'ব নোৱাৰোঁ ন চ' যেনেকৈ মোৰ হ'ব তেনেকৈ মই কিনি ল'ম নিযুত মইনা পাম আগষ্টৰ পৰা চ' য়েছ গাৰ্লছ আৰু বইজ বি এডত এডমিশ্যন ল'লে আপোনালোকে নিযুত মইনা আৰু নিযুত বাবু পাব অ'কে প্ৰাইভেটত নাপায় গভৰ্ণমেণ্টত পায় প্ৰাইভেট কলেজত নাপাব চ' গভৰ্ণমেণ্টত ছিট ল'বলৈ ট্ৰাই কৰক মান্থলি আপোনালোকে 2500 ফৰ গাৰ্লছ এণ্ড 2000 ফৰ বইজ চ' এইটো নিযুত বাবু আৰু নিযুত মইনা এলাউনটো কৰিছে মামাই চ' পাব বাৰু আমি পালোঁ ফাৰ্ষ্ট ইয়েৰত আমি পাইছোঁ নিযুত মইনা চ' গভৰ্ণমেণ্টবিলাকেহে পায় প্ৰাইভেটে নাপাব চ' এইটো আছিলে এণ্ড থেংক ইউ ছ' মাছ আই হোপ ভিডিঅ'টো হেল্পফুল হ'ব আৰু কাৰোবাৰ যদি আৰু ক্ৰিটিচাইজ কৰিব মন আছে দেন প্লিজ গ' হেড কমেণ্ট ছেকশ্যন ইজ অল ইয়ৰ্ছ কৰি যাব নিগেটিভ কমেণ্ট মই ডিলিট কৰি দিম কি ডাল আছে বিকজ নিগেটিভ কমেণ্ট মই যেতিয়া বাৰে পঢ়োঁ ন তো মোৰ বহুত দুখ লাগি যায় মই বহুত অভাৰ চেঞ্চিটিভ হয় চ' মোৰ দুখ লাগি যায় আকৌ মোৰ মন নাযায় ভিডিঅ' বনাবলৈ চ' এনেকৈ পাব্লিক প্লেটফৰ্মত মোক মানুহে এনেকৈ কৈ আছে চ' মই নিজৰ ভিতৰতে ডিফল্ট বিচাৰিব ধৰোঁ চ' এইটো আছে বাট মই মোৰ ফেমিলিৰ লগত মই কথা পাতোঁ অ'কে যেতিয়া ভিডিঅ' দিওঁ যি কমেণ্ট আহে মোৰ ফেমিলিও চাই কথা আমি পাতোঁ চ' তেওঁলোকে মোক মটিভেট কৰে কি 10টা মানুহে ভালটো কৈ আছে ন এটা বেয়া ক'লে কি হৈ যাব চ' সেইকাৰণে ফিডবেক দিব লাগে ফিডবেক দিলে এনেকুৱা হ'ব লাগে সদায় কনষ্ট্ৰাক্টিভ ফিডবেক দিব লাগে কনষ্ট্ৰাক্টিভ মানে কি নিগেটিভ ৱেত ফিডবেক মানুহক দিব নালাগে এতিয়া বি এড কৰিব মানে আপোনালোকৰ মেইন পাৰ্পাছটো টিচাৰ হোৱাৰ অ'কে চ' টিচাৰ এজনে ক্লাছৰুমতো ষ্টুডেণ্টক যেতিয়া ফিডবেক দিব অ'কে বা ৰিমাৰ্ক দিব তে তেওঁৰ ৰিমাৰ্ক কেতিয়াও নিগেটিভ হ'ব নালাগে অ'কে সদায় পজিটিভ ৰিমাৰ্ক হ'ব লাগে বা কনষ্ট্ৰাক্টিভ ফিডবেক দিব লাগে হুইচ মিনছ আপুনি ষ্টুডেণ্ট এজনক ক'ব বা কোনোবা মানুহক মোক যেনেকৈ কৈছে তো বস্তুটো এনেকুৱাকৈ ক'ব লাগে কি অ'কে মই এইটো যেতিয়া শুনিম তেতিয়া মোৰ দুখো লাগিব নালাগে মই হাৰ্ট নহ'ম আৰু লগতে মোৰ এইটো এনেকুৱা আহিব এটা ফিলিং বা ভাৱ কি মই হেৰি কৰিব লাগিব নেক্সট মই এইটো কেনেকৈ ইম্প্ৰুভ কৰোঁ অ'কে সেইটো ভাৱ আহিব এতিয়া নিগেটিভটো দিলে কি হ'ব মানুহৰ যি ভিতৰৰ পৰা যোনটো টো ডিগ্ৰেড কৰা টাইপ হৈ যায় নিগেটিভ কমেণ্ট দিলে বা নিগেটিভ তেনেকৈ ফিডবেক দিলে চ' পজিটিভ ফিডবেকৰ বা কনষ্ট্ৰাক্টিভ ফিডবেকৰ মই অলৱেজ ৰেচপেক্ট কৰোঁ আৰু মই সেইখিনি ইমপ্লাইও কৰোঁ নিজৰ ওপৰত নিজকে ইম্প্ৰুভ কৰিবলৈ বাট কিছুমান মানুহ এনেই ভিডিঅ' চাব আহে জানো মই আৰু যিসকলক জেনুইনলি ইনফৰ্মেশ্যন লাগে তেওঁলোকে কেতিয়াও এনেকৈ নকৰে চ' এয়াই আছিলে মন কি বাত এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' ষ্টে হেপ্পী এণ্ড ষ্টে হেল্ডি আমি লগ পাম আকৌ বেলেগ এটি ভিডিঅ'ত